লোকেল কঁঠালৰ মুঠি গাইছ, এয়া লোকেল কঁঠালৰ মুঠি গছৰ পৰা আনিলোঁ। আমাৰ গছৰ নহয় কিন্তু বেলেগৰ গছৰ। এতিয়া ধুনীয়াকৈ কাটি পেলাই চব্জি বনাব, চাই থাকক। হেল্ল' গাইজ, আজি যিহেতু ঘৰতে আছোঁ তো ভাবিলোঁ কঁঠালৰ মুঠিৰ চব্জি খোৱা যাওক। যিহেতু বহুত দিন হ'ল মানে যোৱা বছৰে খোৱা, আৰু মাক আনি দিলোঁ। এয়া পিচ পিচকৈ কাটি আছে মা। তাৰপিছত এতিয়া মাক বনাব দি মই আহিলোঁ বাৰীৰ পিছফালে। যিহেতু অকল চব্জি খালেই নহ'ব, চব্জিৰ লগত অলপ চাটনি হ'লে বেছি ভাল লাগিব। তো মানিমুনি, তাৰপিছত পদিনা আৰু নৰসিংহ আৰু এয়া মান ধনিয়া, আমি কওঁ ব্ৰহ্ম ধনিয়া, এয়া আনিলোঁ। আৰু চব্জি আধা আধি হৈছে। তাৰপিছত আকৌ আহিলোঁ বাৰীৰ পিছফালে, যিহেতু গৰমৰ দিন, লগত নেমু এপিচ হ'লে খাই বেছি ভাল লাগিব। আৰু এতিয়া আমাৰ এয়া খানা ৰেডি হ'ল। আৰু ইয়াত আছে বইল কণী এটা, নেমু এপিচ আৰু পদিনা চাটনি, যিটো মোৰ বহুত বেছি ফেভাৰেট। আৰু এইটো গুড়িটো যে দেখিছে, এইটো শুকান জলকীয়াৰ গুড়ি। আৰু এতিয়া মই খাব লৈছোঁ, দেখিয়ে মোৰ খাওঁ খাওঁ লাগি গৈছে। বহুত দিনৰ মূৰত দুপৰীয়া সাজ তৃপ্তিৰে খালোঁ গাইছ ঘৰৰ পৰা। কাৰণ ঘৰততো মই দুপৰীয়া ভাত খাবই নোপোৱা হৈছোঁ, ডিউটি কৰি থাকোঁতে যায়। তো আজি বহুত দিনৰ মূৰত দুপৰীয়া সাজ ঘৰত একদম মজাকৈ খালোঁ, একদম মজা।